তো পটেনশিয়াল ডিফারেন্স এই দুটা পয়েন্ট হচ্ছে পটেনশিয়াল ডিফারেন্সটো আছে মানে পটেনশিয়াল এনার্জি ডিফারেন্সটো হ'ব কি পটেনশিয়াল ডিফারেন্স অর ইউ ক্যান সে ইলেক্ট্রিক পটেনশিয়াল বুজি পাইছা না ইলেক্ট্রিক পটেনশিয়ালটো পটেনশিয়ালটো হৈছে ৱৰ্ক ডানটোক কয় ৱৰ্ক ডানটোক নকয় ৱৰ্ক ডানটো যে কৰিলো যিখিনি ষ্ট'ৰড হৈ গ'ল পটেনশিয়াল এনাৰ্জি ঠিক আছে আৰু সেই পইণ্টটো আৰু বেলেগ এটা পইণ্ট আছে দুটা আছে এইটো ধৰতে এ পইণ্ট আছে এইটো বি পইণ্ট আছে এইটো ভি এ ভি বি ভি এ বি কি হ'ব ভি এ মাইনাছ ভি বি পটেনশিয়াল ডিফাৰেন্স electric potential. The difference is electric potential between 2 points is known as potential difference. Potential energy to electric potential. The potential difference between 2 points in an electric circuit is defined as the amount of work done in moving unit charge from one point to other point. A point to ji ase ete eta unit charge ase thik ase 1 coulomb. A point or pora ami a point to boli ganam naki jekhini work done hoise এখিনি হ'ব ইলেক্ট্রিক পটেনশিয়াল আচ্ছা এখিনি হ'ব ইলেক্ট্রিক পটেনশিয়াল দ্যাট ইজ পটেনশিয়াল ডিফারেন্স ইজ ম্যাথমেটিক্যালি ওয়ার্ক ডান এটো কি হ'ব ওয়ার্ক ডান হ'ব জল ডিভাইড বাই কোয়ান্টিটি অফ চার্জ moved potential difference হেৰিটো জলত হ'ব এটা ইলেক্ট্ৰিক পটেনশিয়ালটো জল হ'ব ইলেক্ট্রিক পটেনশিয়ালটো জুল পার কুলম যেহেতু ওয়ার্ক ডান ইন জুল আর এই চার্জটো আছে কুলমত জুল পার কুলম বুঝি পাইছা না ইলেক্ট্রিক পটেনশিয়ালটো পটেনশিয়াল এইটো ইলেক্ট্রিক পটেনশিয়াল না এইটো ইলেক্ট্রিক ইলেক্ট্রিক পটেনশিয়াল ডিফারেন্স তো কথা কোনা ইলেক্ট্রিক পটেনশিয়ালটো এইটো জল হ'ব পটেনশিয়াল ডিফারেন্স ইজ ওয়ার্ক ডান বাই চার্জ মুভড এই এক্সপেরিমেন্ট এটা দিছে এতে ভোল্টমিটার কানেক্টেড ইন প্যারালাল উইথ কন্ডাক্টর এবি টু মেজার দ্য পটেনশিয়াল ডিফারেন্স অ্যাক্রস ইটস এন্ডস ভোল্টমিটারটো কানেক্ট করছে এটা কানেক্ট কৰি কিনে প্যারালাল হ্যাঁ দুটা পয়েন্টৰ এতিয়া সেই দুটা পয়েন্টৰ মাজত ভোল্টমিটাৰটো হাই ৰেজিষ্টিভ হয় না হাই ৰেজিষ্টেন্স আছে সো দ্যাট ইট টেক্স এ নেগলিজিবল কারেন্ট ফ্রম দ্য সার্কিট ৰেজিষ্টেন্স যিমানে বেছি হ'ব সিমানে কি হ'ব কারেন্টটো কম হ'ব কি আছিল V equals to IR or you can say I equals to V by R or you can say I inversely proportional to resistance resistance যদি হাই হৈ যায় I2 কি হ'ব কমিব হয় না বুজি পাইছা না তো কিন্তু রেজিস্ট্যান্স যিমানে বেছি হ'ব সিমানে পটেনশিয়াল ডিফারেন্সটো বেছি হ'ব এই আমাৰ যে এতিয়া কাৰেণ্টবিলাক যে আহি আছে লাইনত তাৰ বাহিৰত সেইবিলাক লাইনত তাৰ কি হয় ৰেজিষ্টেন্সটো আছে গতিকে বহুতখিনি পটেনশিয়াল ড্ৰপ হয় মানে জেগাই জেগাই এখানে তানে ষ্ট'ৰেজ হ'ল মানে ষ্ট'ৰেজ নহয় পটেনশিয়ালটো ড্ৰপ হৈ যায় এইটো লছেছ যেতিয়া মই ইঞ্জিনিয়াৰিঙত আছিল এইটো বেছিক ইলেক্ট্ৰনিক্স আছিল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আছিল তাৰপিছত তোমাৰ ছিংগল ফেজ ট্ৰান্সফৰ্মাৰ 3 ফেজ ট্ৰান্সফৰ্মাৰ তাৰ এইবিলাকৰ লছেছবিলাকৰ আমাৰ এইবিলাক আছিল এক্সপেৰিমেণ্টো আছিল আৰু চামছ কিছুমান আছিল মানে ইলেক্ট্ৰিক পটেনশিয়ালৰ ডিষ্টেন্সটো যিমানে বেছি হ'ব তাত তাৰমানে ৱৰ্ক ডানটো বেছি হৈ যাব ডিষ্টেন্সটো বেছি হ'লে ৱৰ্ক ডানটো বেছি হ'ব সেনেকাটো হয়ে নোহোৱা নহয় কিন্তু ইলেক্ট্ৰিক ফিল্ডটোৰো কথা আহিব ৱৰ্ক ডানটো যে কৰি আছ ইলেক্ট্ৰিক ফিল্ডটো কিমান ষ্ট্ৰং আছে ৰেজিষ্টেন্স যদি কম থাকে ৰেজিষ্টেন্স কম থাকিলে পটেনশিয়াল ড্ৰপটো কম হ'ব যদি ৰেজিষ্টেন্সটো বেছি হয় পটেনশিয়াল ড্ৰপটো বেছি হ'ব বুজি পাইছা না এটা অংক আছে এনেকৈ হাউ মাছ এনাৰ্জি ইজ গিভেন টু ইটছ কুলম অফ চাৰ্জ পাছিং থ্ৰু আ 6 ভোল্ট বেটাৰী আৰু ইলেক্ট্ৰিক পটেনশিয়াল আৰু পটেনশিয়াল ডিফাৰেন্সৰ তাৰমানে ডিফাৰেন্সটো কি ইলেক্ট্ৰিক পটেনশিয়াল মিন্স ইলেক্ট্ৰিক পটেনশিয়াল এইটোত পটেনশিয়াল কি আছে এইটো হ'ল ইলেক্ট্ৰিক পটেনশিয়াল এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত ইলেক্ট্ৰিক পটেনশিয়ালটো ডিফাৰেন্স আছে বুঝছো না চাৰ্জ
suppose electric potential is there VA এই চাৰ্জটো এইটো যে চাৰ্জটো আছে সেইটো ইনফিনিটিৰ পৰা সেই পইণ্টটোলৈকে আনালৈকে যিমানখিনি ৱৰ্ক ডান আছে সেইখিনি ষ্ট'ৰ্ড হৈ যাব এজ এ ইলেক্ট্ৰিক পটেঞ্চিয়েল এনাৰ্জি টাইপ বাট সেইটো পইণ্টৰ এইটো পইণ্ট উলিয়াইছে এতিয়া এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত হ'ব এই দুটাৰ পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চটো অৰ ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চটো হ'ব পটেঞ্চিয়েল ডিফাৰেঞ্চ নাথিং এলছ সেইখিনি নেক্সট ইলেক্ট্ৰিক কাৰেণ্টৰ কথা আছে কাৰেণ্টটো কি আছে মানে মুভিং চাৰ্জ গতিকে চাৰ্জ এটাই মুভ কৰি থাকিলে যেনেকৈ পানী ফ্ল' কৰি আছে আমাৰ এইবাৰ টেপত ফ্ল' কৰি আছে হয় নাই তো ভলিউম ফ্ল' ৰেট তাতে কথা থাকিব ভলিউম পাৰ ইউনিট টাইম কিমান ভলিউম ফ্ল' ৰেট বুলি কয় হা এইটো ফ্লুইড ডাইনামিক্স ফ্লুইডত আছে ফ্লুইড মেকানিক্স কিন্তু ইয়াতে চাৰ্জ কিমানখিনি মুভ কৰি আছে পাৰ টাইম বা পাৰ ছেকেণ্ড সেইটো হ'ব কিউ ইজ ইকুৱেল টু IT Q is equal to IT I into T or you can say I equals to charge divided by time so charge per unit time that is the rate that is the ampere the SI unit of electric current is ampere 1 coulomb per second so current is measured through emitter সেইটো কথা মনত ৰাখিলি হ'ল এইটো পিছত এক্সপেৰিমেণ্ট লেবত আছে ক্লাছ 11ত ভোল্টমিটাৰ এমিটাৰ এইবিলাকৰ কথা গেলভেনোমিটাৰৰো আছে তো ভোল্টমিটাৰটো ভোল্টেজ চেক কৰাৰ কাৰণে আৰু এমিটাৰটো কাৰেণ্টৰ ভোল্টেজটো হেৰি পটেনচিয়েল ডিফাৰেঞ্চৰ সেই পটেনচিয়েল ডিফাৰেঞ্চটো এমিটাৰটো কি হয় এমিটাৰটো কৰে ৰেজিষ্টেঞ্চৰ লগত কি চিৰিজত থাকে হা তো ভোল্টমিটাৰটো ৰেজিষ্টেঞ্চৰ লগত পেৰেলেল কানেকশ্যন হয় সেইটো এটা মই কৰিব লাগে যিটো ভোল্টমিটাৰ থাকে ন সেইটো এনেকৈ পেৰেলেলত চলিছে আৰু যিটো এমিটাৰ থাকে সেইটোৰ লগত চিৰিজ কানেকশ্যন হয় যিটো এটা আমাৰ কি আছে ইয়াতে চুইচ আছে বেটাৰী পজিটিভ নিগেটিভ বুজি পাইছে না এইখিনি বস্তু চ' এইখিনিয়ে কথা বিশেষ আৰু বুজিব লগা বেলেগ ইয়াতে আছে ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক কাৰেণ্ট और কারেন্ট ফ্লোজ থ্রু এ ওয়ায়ারত কেনেকৈ ফ্লো কৰে ড্ৰিফ্ট ভেলচিটি কথা লিখব হা দ্য ডাইৰেকশ্যন অফ কনভেনচনেল ইলেক্ট্ৰিক কাৰেণ্টটো কি হয় ভেক্টৰ কোৱান্টিটি ভেক্টৰ মানে কি আছে ৰিজলিউশ্যন হ'ব ৰিজলিউশ্যন অফ ভেক্টৰ ৰিজলিউশ্যন অফ ভেক্টৰত হ'লে cos θ sin θ আহি যাব ট্ৰিগনোমেট্ৰি আহি যাব তাতে ডাইৰেকশ্যনটো ইলেক্ট্ৰিক কাৰেণ্টৰ ওয়ায়াৰত মানে ষ্ট্ৰেইট নহয় বস্তুটো মানে straight মানে কি আর in the sense straight but not parallel you can মানে হে হৈ যায় এটা এটা ওয়্যার সাপোজ এটা ওয়্যার আছে এনে আগে গেছি এনে আগে যাব পারে এনে আগে ঠিক আছে তো এটু কি কৰিম আমি ভেক্টৰ ৰিজলভ এটু এনে আগে ভেক্টৰ ৰিজলভ তো সাম অফ দিস প্যারালাল এড কৰি যেটো হ'ব the resultant current ম্যাগনিটিউড আর এইটো ডাইরেকশনটো ক্যান্সেল আউট হৈ গ'লে নালিফাই হৈ যাব জিরো হ'ব এতে ফার্স্ট পেজৰ এটা কিবা কথা এটা আছে যে 1 মিটাৰত মানে এটো নাই নেক্সট পেজত এটো কুলম্বৰ কথাটো কুলম মানে ওপৰত 1 মিটাৰ ডিসটেন্স 1 meter distance calculate the number of electrons consisting 1 coulomb of charge 1 coulomb is that quantity of electric charge which exerts a force 9 into 10 to the power 9 newtons on an equal charge placed at a distance 1 meter from it মানে 1 coulomb is কোনটো কি হয় এটা ফোর্স দিব 9 into 10 to the power 9 নিউটন ফোর্স 1 মিটার ডিসটেন্সত এটা ইলেক্ট্রন হ্যাঁ এই ফোর্সটো যেটো দিব 1 মিটার ডিসটেন্সত যদি এইটো মান হয় এই চার্জটো কি হ'ব 1 কুলম মানে 1 মিটার ডিসটেন্স মানে 1 মিটার ডিসটেন্সত মানে মই ইয়াতে আছো ইয়াৰ পৰা 1 মিটাৰ ডিসটেন্সত যদি ইমান ফোর্স দি আছে চাৰ্জটোৱে সেইটো হ'ব ভ্যালুটো 1 কুলম সেই ফোর্স হিসাবত কম্পাৰিজন হিসাবত চাৰ্জটো ক্যালকুলেট মানে 1 কুলম তো এটা হেৰি 1 কুলম 1 মিটাৰ ডিসটেন্সৰ হেৰি দেব এটা
9 × 10⁹ নিউটন ফ'ৰ্চ এপ্লাই কৰি যদি থাকিব 2 কুলম্ব হয় তেতিয়া 2 মিটাৰ 2 মিটাৰ নহয় এতিয়া 18 × 10⁹ হ'ব তেনেকৈ ইলেক্ট্ৰনৰ ভেলচিটিটো এইটো গম পালি ড্ৰিফ্ট ভেলচিটি বুলি কয় এতিয়া ৱায়াৰ একডালত ইলেক্ট্ৰনছ ফ্ল' কৰি আছে মানে কাৰেণ্ট ফ্ল' কৰি আছে কিন্তু কাৰেণ্টটো যে ফ্ল' কৰি আছে সেইটো এটা ৰেজিষ্টেঞ্চ পাব চবতে ৰেজিষ্টেঞ্চ আছে আমি খোজকাঢ়ি আছোঁ আমি ৰেজিষ্টেঞ্চ পাই আছোঁ হয় নাই ফ্ৰিকশ্যন এয়াৰতো এয়াৰ ড্ৰেগ আছে হয় নাই এয়াৰ ৰেজিষ্টেঞ্চ এতিয়া ৱায়াৰতো এনেকৈ থাকিব ৰেজিষ্টেঞ্চ এতিয়া ৰেজিষ্টেঞ্চখিনি অভাৰকাম কৰিবৰ কাৰণে কি কৰিব ভল্টেজ নাই মানে ৰেজিষ্টেঞ্চটো এটা এক্সপেৰিমেণ্ট হৈছে ρL / A এইটো এটা ৱায়াৰ আছে এইটো ক্ৰছ ছেকশ্যনেল এৰিয়া আছে আমাৰ A লেংথ আছে L আৰু ৰেজিষ্টিভিটি হয় ρ এতিয়া ৰেজিষ্টেঞ্চৰ ভেলুটো হ'ব ρL / A যিটো ৰেজিষ্টেঞ্চ আছে সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৰেজিষ্টিভিটি অফ দ্য মেটেৰিয়েল যিটো মেটেৰিয়েলেদি ৱায়াৰটো বনাইছে তাৰ ৰেজিষ্টিভিটি বুলি কয় ঠিক আছে নেক্সট এলটো হ'ল তোমাৰ লেংথটো আৰু এইটো ক্ৰছ ছেকশ্যনেল এৰিয়া তো লেংথ ইনটু ক্ৰছ ছেকশ্যনেল এৰিয়া ভলিউম হৈ গ'ল ভলিউমৰ লগত ৰেজিষ্টিভিটি মাল্টিপ্লিকেশ্যন ইজ ৰেজিষ্টেঞ্চ মানে ৰেজিষ্টিভিটি ইজ কি ওম পাৰ মিটাৰ কিউব হয় নহয় মানে ভলিউমটো যিমানে মানে কম পাৰ ইউনিট ভলিউম ৰেজিষ্টেঞ্চ কিমান আছে সেইটো হ'ল ৰেজিষ্টিভিটি আৰু সেইটোৰ লগত এৰিয়া মানে ভলিউমটো মাল্টিপ্লিকেশ্যন হ'ল মানে কি হ'ল ৰেজিষ্টেঞ্চটো ওলাই গ'ল মানে ভলিউম যিমানে কম হ'ব ৰেজিষ্টেঞ্চটো এখিনি সিমানে কম হ'ব ৰেজিষ্টেঞ্চিটি নাই ভলিউম যিমানে কম হ'ব ৰেজিষ্টেঞ্চটো কম হ'ব কথা নহয় ইয়াতে এল আৰু এ দুটা ছেপাৰেট আহি গ'ল না এই ভলিউমটো কথা নাহে এৰিয়াটো কমি গ'লে ৰেজিষ্টেঞ্চটো বেছি হ'ব সেইকাৰণে মোটা ৱায়াৰ দিয়ে বাহিৰত দেখিছেনে মোটা ৱায়াৰ অলপ ক্ৰছ ছেকশ্যন এৰিয়াটো বেছি হ'লে ৰেজিষ্টেঞ্চটো কমিব বা লেংথটো বেছি হ'লে ৰেজিষ্টেঞ্চটো কমি যাব বুজিছা না চাৰ্কিট ডায়েগ্ৰাম আছে এতিয়া চাৰ্কিট ডায়েগ্ৰামৰ এইবিলাক এমিটাৰ কানেকশ্যন ভল্টমিটাৰ কানেকশ্যন তাৰপিছত আহিল ওমছ ল'টোতো ক'লোৱে ভি প্ৰপৰ্চনেল টু হেৰিৰ দৰে আই প্ৰপৰ্চনেল টু ভি গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ দৰে I equals to R equals to V equals to IR. I to current in ampere, voltage, and R is resistance. It ohm. Scientist নাম আছিল ohm. So তার নামতে আহিছে ohm's law. Potential difference divided by current is constant and it's called resistance. The current is directly proportional to the potential difference and the current is inversely proportional to the resistance. ৰেজিষ্টেঞ্চৰ হেৰিটো মানে কি আছিল Ohm. নহয় Unit. এছ আই ইউনিট Ohm. The resistance of a conductor. The conductor এটা resistance টো ওলাব লাগিব তাৰ potential difference টো ওলাব লাগিব আৰু ডিভাইড কৰিব লাগিব কাৰেণ্টটো হা যিকোনো এটা ৱায়াৰ কেনেকৈ কৰিব পাৰিম আগে ভল্টমিটাৰ কানেকশ্যন কৰি দিলোঁ পটেঞ্চিয়েল ডিফাৰেঞ্চটো ওলালোঁ এমিটাৰ কানেকশ্যন কৰি দিলোঁ কাৰেণ্টটো ওলালোঁ ৰেজিষ্টেঞ্চটো ওলাই যাব না দুটা ভেৰিয়েবল পালোৱে এটা ভেৰিয়েবল ওলাই প্ৰব্লেম আছে ইয়াতে কেনেকৈ কৰিব পৰা যাব তাৰপিছত গ্ৰাফৰ কথা আছে মানে সলিউশ্যন এক্সপেৰিমেণ্ট টু ভেৰিফাই ohm's law. Next, factors affecting the resistance of a conductor. যেটো হলো resistance of a conductor, factors affecting length of the conductor. Length যিমানে বেছি হ'ব resistance যিমানে বেছি হ'ব. Area of cross section, this one. And next আছে nature of material of the conductor, মানে রো কথা কইব. Next temperature কথা কইব. Temperature, effect of temperature. Temperature যিমানে ৰেইজ হ'ব সিমানে কি হ'ব আমাৰ ৰেজিষ্টেঞ্চটো কি হ'ব ইনক্ৰিজ হ'ব যিমান টেম্পাৰেচাৰ বেছি হয় না সিমান ৰেজিষ্টেঞ্চটো বাঢ়ি যায় গৰমৰ দিনত ৰেজিষ্টেঞ্চটো বেছি হ'ব হয় নে নাই ৱায়াৰৰ ৰেজিষ্টিভিটিৰ কথাটো আহিলে ρL / A
যদি সারফেস এরিয়া যদি ইনক্রিজ হৈছে তে সারফেস এরিয়াটোৰ কথা নাই মানে সারফেস এরিয়া ক্ৰছ সেকশ্যনেল এৰিয়া আৰু লেংথৰ কথা আহিব মানে ইনক্রিজ হৈ গেলি তেতিয়া টেম্পারেচারটো অলপমানটো কমব সারফেস এৰিয়া ইনক্ৰিজ মানে কৈছে কি ক্ৰছ সেকশ্যনেল এৰিয়াটো বেছি তেতিয়া অলপমান অঁ টেম্পারেচারটো রেজিস্ট্যান্স সেইটোৱেতো ক'লোঁ সারফেস এৰিয়া ইলেক্ট্ৰিক আইৰণৰো কি হয় হিটিং হয় এলিমেণ্টটো নাইক্ৰম তাতে কাৰেণ্টটো যায় যিকোনো এটা ইষ্ট্ৰি এতিয়া কয়লা দি জ্বলোৱা ইষ্ট্ৰিটো বাৰু তাতে কয়লাটো জ্বলে ইলেক্ট্ৰিক কাৰেণ্টত যিবিলাক ইষ্ট্ৰি থাকে ভিতৰত খুলি চাইছা না কেতিয়াবা দেখা পাইছা না পোৱা নাই এনেকুৱা থাকে ইলেক্ট্ৰিক আইৰণ এইবিলাক হিট হয় কাৰেণ্ট ভিতৰত হিট হ'লে গৰম হয় গৰমটো পিছত সেই প্লেনটো যিটো আছে কণ্ডাক্টিং মেটেৰিয়েল দিছে প্লেনটো সেই প্লেনটো হিট হৈ পেলাই ইষ্ট্ৰি ক্লাছ 10ত ৰেজিষ্টেঞ্চৰ কথা থাকিব চিৰিজ কানেকশ্যন পেৰেলেল কানেকশ্যন ফৰ্মুলাছখিনি আছে তাৰপিছত পটেঞ্চিয়েল ড্ৰপৰ কথা আহিব একো নাই আগৰ দৰে একেই বস্তুবিলাক চিৰিজ কানেকশ্যনত আছে R1 R2 R3 I2টো জানা IR1 হৈ গ'ল পটেঞ্চিয়েল ড্ৰপ ইন R1 ৰেজিষ্টেঞ্চ R2 ৰেজিষ্টেঞ্চ IR2 IR3 হ'ব R3 ৰেজিষ্টেঞ্চ গোটেইখিনি এডাপ্ট কৰি গ'লে হ'ল পেৰেলেল কানেকশ্যনতো 1/R1 1/R2 1/R3 থাকে সেনেকৈ কম্বাইন ৰেজিষ্টেঞ্চ এইখিনি বস্তুৱে আৰু ক্লাছ 10ৰ এইখিনি বস্তুৱে আছে কাৰেণ্ট ইলেক্ট্ৰিচিটিত বাকী ডমেষ্টিক চিৰিজ পেৰেলেলৰ কথা আছে অলপ ডমেষ্টিকত আমাৰ কি হৈ থাকে চিৰিজত থাকে নে পেৰেলেলত থাকে নেক্সট ইলেক্ট্ৰিক পাৱাৰৰ কথা থাকিব ৱৰ্ক ডান পাৰ ইউনিট টাইম ৰেট অফ চেঞ্জ অফ ৱৰ্ক ডান পাৰ ইউনিট টাইম ইজ পাৱাৰ যিকোনো এটা মটৰৰ পাৱাৰ হৰ্চ পাৱাৰত থাকে না 2 হৰ্চ পাৱাৰ 3 হৰ্চ পাৱাৰ যিমানে পাৱাৰটো বেছি মানে কি হ'ব ৱৰ্ক ডাউনটো বেছি হ'ব পাৰ ইউনিট টাইম যিবিলাক আজিকালি কি কৰে বৰিং কৰে চাম্বাৰচিবল বয় সেইবিলাকত মটৰটো মোটামুটি 40 ফুটমান মাটিৰ তলতে থাকে